মন্ত্ৰী মহোদয়ে উত্তৰটো দিছে মই এই মুহূৰ্তত সুখী কিন্তু এটা অনুকিয়ে দিব বিচাৰে সেই প্ৰশ্নটোৰ লগতে মই এটা বস্তু 2024 9 ফেব্ৰুৱাৰী অসম চৰকাৰৰ পৰা ৰাভা হাছং মিচিং আৰু তিৱা কনষ্টিটুৱেন্সি ষ্টেটাছ দিবলৈ বোলে চিঠি গ'ল ইউনিয়ন মিনিষ্ট্ৰী ট্ৰাইবেল এফেয়াৰ্ছলৈকে ইউনিয়ন মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে হোম মিনিষ্ট্ৰীক চিঠি গ'ল আৰু ইউনিয়ন হোম মিনিষ্ট্ৰীৰ পৰা ট্ৰাইবেল এফেয়াৰ্ছলৈকে 18 জুনত চিঠিখন বেক হ'ল আৰু ইউনিয়ন ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে অসমৰ ট্ৰাইবেল এফেয়াৰ্ছলৈকে মানে 29 মানে ছেপ্টেম্বৰত আমাৰ গমদালৈকে চিঠিখন ঘূৰি আহিলে আৰু সেই চিঠিখনত মেনশ্যন কৰি দিলে যে অসম চৰকাৰে যিখন চিঠি কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিছে ৰিগাৰ্ডিং মানে কনষ্টিটিউশ্যন ষ্টেটাছৰ সংক্ৰান্ত ৰাভা হাছং মিচিং এণ্ড টিৱা অট'নমাছ কাউন্সিলত তাত এই চিঠিখন দুটা পইণ্ট উল্লেখ কৰিছে লাষ্টৰ পইণ্টত কৈ দিলে এনেধৰণে যে অসম চৰকাৰে ৰাভা হাছং মিচিং আৰু টিৱা অট'নমাছ কাউন্সিলক কনষ্টিটিউশ্যন ষ্টেটাছটো বুলি কৈছে কিন্তু এপ্ৰপ্ৰিয়েট যিটো একশ্যন তাৰমানে কি চিডুলত কি ধৰণৰ ক্লিয়াৰলি মেনশ্যন কৰিবৰ কাৰণে তেওঁ চিঠিখন মানে মেনশ্যন কৰি পেলাই আকৌ একৰ্ডিংলি চিঠিখন বেক মানে ৰিপৰ্টটো দিবৰ কাৰণে কৰিছে মই এই কথাখিনি এইটোৱে ক'ব বিচাৰিছোঁ যে সেইটো হ'ল 24 চনৰ ছেপ্টেম্বৰ মাহৰ কাহিনী 25 চনৰ মন্ত্ৰী মহোদয়ে কৈছে 25 চনৰ 25 ডিচেম্বৰত মাননীয় গৃহমন্ত্ৰীৰ পৰ্যায়ৰ আলোচনাখন সুন্দৰ আলোচনা হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰী আছিলে তেখেত আছিলে আৰু মই নিজেও সেই মিটিংখনত আছিলোঁ আৰু 25 তাৰিখে হোৱাৰ পিছত 26 তাৰিখে মাননীয় গৃহমন্ত্ৰী মহোদয়ে এটা টুইট কৰিলে আৰু সেইটা মিটিংখন খুব সুন্দৰ মিটিং যে ইয়াৰ এপ্ৰপ্ৰিয়েট ষ্টেপটো ল'ব ক'লে যে উইদিন দ্য মান্থ অফ জানুৱাৰী 2026 ইণ্টাৰলকুটৰ দিব আজি হ'ল আজি জুলাই শেষ খবৰ হ'ল কিন্তু মোৰ প্ৰশ্নটো এইটো যে ইউনিয়ন হোম মিনিষ্ট্ৰী যি ধৰণে ক'লে যে তাৰ এনচাৰটো গৈছে নে যোৱা নাই সেইটো জানিব লাগে ছেকেণ্ড ইণ্টাৰলকুটৰ সংক্ৰান্ত যিহেতু কেন্দ্ৰীয় চৰকাৰে এটা সুন্দৰ ষ্টেপ লৈছে গৃহমন্ত্ৰী ডাঙৰীয়ে কৈছে যে মই এইটো কৰিম আৰু যোৱা নিৰ্বাচনৰ সময়ত দুদিনত মোৰ হৈ কেম্পেইন কৰিব আহোঁতেতো মেনশ্যন কৰিছে যে এই অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগৰ সংক্ৰান্তত ইতিমধ্যে মই আলোচনা ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে আমাক জিকাই পঠাওক বিজেপি শাসনত আনক আমি ইয়াৰ এপ্ৰপ্ৰিয়েট ষ্টেপটো ল'ম গতিকে মই জানিব বিচাৰিছোঁ মন্ত্ৰী মহোদয়ে ইয়াৰ ক্ষেত্ৰত এই যে ইউনিয়ন হোম মিনিষ্ট্ৰীয়ে এপ্ৰপ্ৰিয়েট ষ্টেপ ল'ব ক'লে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইলেকশ্যনৰ সময়ত আহি যে কথাখিনি ক'লে যে এই লাষ্ট 6 মান্থত কি এপ্ৰপ্ৰিয়েট ষ্টেপটো লৈছে মই জানিব বিচাৰিছোঁ লাষ্ট 6 মান্থত কি কৰিলে মাননীয় অধ্যক্ষ মহোদয় কিছুমান আলোচনা কেৱল কাগজৰ চিঠি পত্ৰৰ আদান প্ৰদানৰ জৰিয়তে হয় আৰু কিছুমান আলোচনা মুখামুখি ফেচ টু ফেচ বহি পেলাইও আলোচনা হয় গতিকে হয় গৃহমন্ত্ৰালয়ে আমাক বিচাৰিছিল আমাৰ পৰা আমাৰ নিৰ্দিষ্ট কিবা উত্তৰ আছে নেকি যে আমি 6 শিডিউল ডাইৰেক্টলি কম নে 5th শিডিউল কম নে আৰ্টিকল 371 কম কিবা এটা কম নেকি আমি এই বিষয়টোৰ ওপৰতে আলোচনা বিচাৰিছোঁ আৰু সেইকাৰণে আমি গৃহমন্ত্ৰীক লগ কৰি পেলাই তেখেতক আমি অনুৰোধ জনাইছিলোঁ আৰু মই যোৱা 6 মাহত মই মাননীয় মুখ্যমন্ত্ৰীয়ে মই এটা ইনষ্টেঞ্চ জানো তেখেতে এখন চিঠিও ড্ৰাফ্ট কৰিছে আৰু তেখেতে গৃহমন্ত্ৰীৰ লগত কথা পাতিছে যে এই বিষয়টো সোনকালে আমি আগুৱাই নিব লাগে আৰু যিহেতু বিষয়টোত কিছু বিভিন্ন চেনজিটিভ দিশ কিছুমানো জড়িত হৈ আছে সেইকাৰণে আমি মুখামুখিকৈ আলোচনা কৰি পেলাই আগুৱাই নিম আৰু লগতে মই এই কথা পবিত্ৰ সদনক জনাইছোঁ যে যেতিয়া এটা চূড়ান্ত মীমাংসাৰ ফালে যাম আমি অল ষ্টেক হোল্ডাৰৰ লগত সকলো পক্ষৰ লগতে আমি আলাপ আলোচনা কৰিম আমি এটা শান্তিপূৰ্ণ এমিকেবল সকলোৰে বাবে গ্ৰহণযোগ্য আৰু ইফেক্টিভ ই যাতে এটা চিৰস্থায়ী সাংবিধানিক ব্যৱস্থা হয় তাৰ কাৰণে আমি প্ৰচেষ্টা